ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আজি মকৰ সংক্ৰান্তি মাঘৰ আজিৰ দিনটোত মই নিজৰ বাসগৃহৰ সন্মুখতেই প্ৰতি বছৰৰ দৰে এবাৰো পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাইছোঁ স্থানীয় ৰাইজ সকলো লোক লাগি মেজি জুই জ্বলোৱাটো আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা নীতি আৰু এই মেজি জুইয়ে সমাজত চলি থকা অক্ষয় অপ্ৰীতি দূৰ কৰক আমাৰ বিশ্বাস আছে সমাজখন শক্তিশালী হ'ব লাগে আৰু সমাজৰ প্ৰতিজন মনৰ আশা পূৰণ হ'ব লাগে সকলোৱে সুখে সন্তোষে থাকক এই ভোগালীৰ বতৰত কোনো অসমবাসীক আজি এই শুভ মুহূৰ্তটোত এই পবিত্ৰ মুহূৰ্তৰ পৰাই মই পুনৰ ভোগালীৰ ওলগ জনাইছোঁ আৰু আশা ৰাখিছোঁ অসমবাসীৰ সকলো জাতি জনগোষ্ঠীৰ যি বিহুৰ বৈশিষ্ট্য মাঘ বিহুৰ যি বৈশিষ্ট্য ৰক্ষা কৰক সকলো জাতি জনগোষ্ঠী এক হৈ বৃহৎ অসমীয়া জাতি গঠন কৰাৰ লগতে আমাৰ যি থলুৱা খাদ্য এইবিলাক সকলোৱে ভঁৰাল যিহেতু উপচি হৈছে আমি খেতি পথাৰ শস্য ভঁৰালত ৰখাৰ পাছত আমি এই ভোগালী উৎসৱ আয়োজন কৰোঁ গাঁৱে ভূঞে মই কালি কেইবাঠাইও গৈছোঁ গাঁৱত সকলো ৰাইজে একত্ৰিত হৈ পথাৰত সমূহীয়াকৈ ল'ৰাৰ পৰা বৃদ্ধলৈকে একেলগে ভোজ খোৱা মেজি ৰখা এইবিলাক নিয়ম সুন্দৰকৈ চলি আছে মই ভাবোঁ ইয়ে অসমীয়াৰ বৈশিষ্ট্য মহান পৰম্পৰা আমি যিকোনো যুগতো আমি এই পৰম্পৰা ৰক্ষা কৰিব লাগিব আৰু এই পৰম্পৰা বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব গতিকে মই আজি শুভ মুহূৰ্তৰ পৰাই মই সকলো অসমবাসীক মৰাণবাসীক চৰাইদেউবাসীক ভোগালীৰ ওলগ জনাইছোঁ আৰু সকলো ৰাইজৰ মনৰ আশা পূৰণ হওক আৰু নতুন সংকল্প চিন্তাৰে আগন্তুক দিনবিলাক আগবাঢ়ি যাওক তাকে মই কামনা কৰিছোঁ।